অ' নবৌ আপুনি কিন্তু বহুত ধুনীয়া আকৌ থেংক ইউ। একদম স্বৰ্গৰ পৰি নিচিনা হয় নেকি? উম পিছে তুমি কি কৰানো? মই এনেকৈ মিছা মিছা কথাবিলাক কৈ থাকোঁ আৰু আপোনালোকক সুধিছো ধুনীয়া মানুহবিলাক কেলে ইমান বিজি থাকে বাৰু? আপোনালোকে ভাবক মই অকণ বিজি আছো। কি হ'ল ইয়াত অকলে অকলে বহি আছা যে বুজিছানে? মনৰ চখত বৰা চাউলৰ পিঠাগুৰি কেইটামান খুন্দিলো। যিটো গৰম পৰিছে নহয়, জুইৰ ওচৰত গৈ কেনেকেনো বনাম তাকে ভাবি বহি আছো। আজিকালি যে তুমি মোক মনত নেপেলোৱা হ'লে কেলে তোমালে মনতেই নপৰে। আপোনালোকৰ গাত যদি বেছিকে ৰ'দ পৰে তাৰ উপায় এটা দিওঁ। এনেকে যাব গৈ য'তে চাহ পায় ত'তে ৰৈ দিব। আজি মই গাড়ী চলাম দে। কি হ'ল ইয়াত অকলে অকলে বহি আছা যে বুজিছানে? মনৰ চখত বৰা চাউলৰ পিঠাগুৰি কেইটামান খুন্দিলো। যিটো গৰম পৰিছে নহয়, জুইৰ ওচৰত গৈ কেনেকেনো বনাম তাকে ভাবি বহি আছো। তুমি মোক আজি যেতিয়ালৈকে আলহী বুলি নকৰা তেতিয়ালৈকে মই ভাত নাখাওঁ। নক'লে কি কৰিবা তেতিয়া মই ৰুটি খাই শুই থাকিম আৰু। উফ, ইমানেই গৰম পৰিছে নহয় মুখত একো ক্ৰীমেই কামত দিয়া নাই। ভগৱানৰ কৃপাত ইনষ্টাগ্ৰামৰ ফিল্টাৰটো আছিল বুলিহে সিহে সন্মানটো বচাই ৰাখিছে আৰু। ধনী হ'বলৈ আপোনালোকক এটা ভাল পৰামৰ্শ দিওঁ। যদি আপোনালোকে জানে মোক ক'বচোন।